নমস্কাৰ আজি ৰাতিপুৱাটো বৰষুণেৰে আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ ফালে বৰষুণ দিছেনে মই কিন্তু বৰষুণ বহুত বেছি ভাল পাওঁ কেতিয়াবা মানে বহুত দিনৰ মূৰত বৰষুণ দিলে খুব ভাল লাগে কিন্তু সদায় দিলে বেয়া লাগে দিয়ক কিন্তু আজি বহুত দিনৰ মূৰত বতৰটো বেয়া আছিল কিন্তু আজি বৰষুণ দিলে ও কিতাপ পঢ়ি আকৌ বেগত কিতাপখন ভৰাইহে আকৌ লৈ যায় এটো কি বাও কি এটো ও নাজানে ই পঢ়িব নাজানে ও এতিয়া মই পঢ়িব বহিছো আজি একেবাৰে পঢ়াৰ পৰাই ষ্টাৰ্ট মানে পঢ়াৰ পৰাই মানে ভিডিওটো আৰম্ভ কৰিছো আৰু এতিয়া মই পঢ়ি আছো এছিয়া মহাদেশ আৰু মহাসাগৰসমূহৰ ওপৰত কালি যিখিনি নোট লিখিছিলো আপোনালোককো দিছিলো যিসকলে চোৱা নাই চাই ল'ব আগৰ ভিডিওত সেইখিনিকে মই ৰিভিজন কৰিছিলো কালি ৰাতি মোৰ মুখস্থ কমপ্লিটলি হৈ গ'ল আৰু এতিয়া মই ৰিভিজন কৰিছো মই আগদিনা কৰা বস্তুটো মানে পাছদিনাখন মই ৰিভিজন কৰাটো মোৰ হেবিট হৈ গৈছে হেতু কাৰণে মই কি হয় মানে মই তেনেকে কৰিলে মোৰ মানে পাহৰা চান্সটো খুব কম থাকে আপোনালোকও যদি এনেকে মানে নপঢ়ে এবাৰ পঢ়ি যাবচোন মোৰ কথাটো হয় নে নহয় আৰু লগতে বাটিত চাহ লৈ ললো চাহু খাই আছো আৰু লগতে ৰিভিজনো কৰি আছো মই যদি চাহ খাবলৈ এক্সট্ৰাকে টাইম এটা লওঁ ন তেতিয়া পঢ়াটো মানে দিনটোত মানে খুব বেছি পঢ়া নহয় গৈ হেতু কাৰণে মই আজি চাহ আৰু পঢ়া একেলগে কৰিছো মাজতে লৰাটোৱে খেয়া মাতি আছিলে আমি কি হয় কেতিয়াবা কিবা এটা বস্তু ঘপককে বিচাৰো কয় ন ভুকুতে কল পকা কথা আখাৰ আছে ন অসমীয়াত হেতু বিচাৰো আচলতে আমি কিছুমান বস্তু ভুকুতে কল পকাব নোৱাৰো তাৰ কাৰণে যথেষ্ট কষ্ট ত্যাগ বলিদান সকলোবিলাক লাগে আচলতে আৰু চাকৰিটো এনেকুৱা এটা বস্তুই ঘপককে আমি আজি বোলে নটিফিকেশন আহিছে এপ্লাই কৰিছো কাইলে পৰীক্ষা দিছো পৰহিলে চাকৰি পাই গৈছো তেনেকুৱাটো নহয় ন পৰীক্ষাৰ নটিফিকেশন আহিছে পৰীক্ষাও এতিয়ালৈকে হোৱাগেই নাই তো প্ৰত্যেক বস্তুৰে কিছুমান নিৰ্দিষ্ট সময় আছে আৰু কিছুমান কামৰ কাৰণে নিজে অহৰহ কষ্ট কৰিব লাগিব আৰু কেতিয়াবা কি কয় কষ্টৰ ফলটো মিঠা নহয়গৈ প্ৰয়াস মানে সফল নহয়গৈ তেতিয়াও আমি নিৰাশা হ'ব নালাগে যুঁজি যাব লাগে জীৱনটো জীয়াই থকা মানে যুঁজিয়েটো জীয়াব লাগিব জীৱন মানে যুদ্ধ জীৱন মানে সংগ্ৰাম গতিকে সংগ্ৰামটো কৰিবই লাগিব জীৱনত মই ইউটিউব চেনেলত যেতিয়াৰ পৰা ষ্টাডি ভিডিও দিবলৈ ললো তেতিয়াৰ পৰা মোৰ হোৱাটছএপ নম্বৰটো কিছুমানে মেছেজ কৰি কয় যে জয়েন্ট ফেমিলি হয় তাত মই মিলাব নোৱাৰো নামকৈ নিদু তেনেকুৱা বহুতে কিবা কিবি মানে কথা কয় কিয় পঢ়িব নোৱাৰে আচলতে মই তেওঁলোকক এটাই কম এইবোৰ আচলতে আমাক জীৱনটোত সহজ নহয় কেতিয়াও বহুত কঠিন আৰু এই কঠিন জীৱনটোত এইবোৰ আমাৰ কঠিনতা গতিকে এইবোৰ আমি নেউচি আগুৱাই যাব লাগিব তুমি কেনেকে মেনেজ কৰা এইটো তোমাৰ কথা কিন্তু মেনেজ কৰিবলৈ শিকা এতিয়া যদি মেনেজ নকৰা চাকৰি পোৱাৰ পিছত কেনেকৈ মেনেজ কৰিবা হে এতিয়া বেছি 10টা 7টা মই পঢ়াৰ মাজতে লৰাটোলে এয়া ওটছ বনাই আনিলো আজি ওটছখিনি আলু আৰু অকণমান দালি দি বনাইছো মানে মায়ে দালি বনাই থোৱা আছিলে তাৰ পৰা আলু আৰু দালি অলপমান কাঢ়ি ওটছ বনাইছো তাক মই ওটছখিনি খুৱাই লওঁ গাইজ মোৰ কালি যিখিনি মহাদেশ আৰু মহাসাগৰসমূহৰ ওপৰত মই কুৱেশ্যন লিখিছিলোঁ নোট বনাইছিলোঁ ক্লাছ 10ৰ কিতাপখনৰ পৰা সেইখিনি মোৰ কমপ্লিটলি মুখস্থ হৈ গ'ল আৰু এতিয়া মই ৰাতিপুৱা শুই উঠি মই ৰিভিজন কৰিলোঁ কালি কৰাখিনি আজি মুখস্থ আছেনে নাই আৰু এনেদৰে ৰিভিজন কৰিলে মানে ধুনীয়াকৈ মনত ৰয় পাহৰা চান্সটো কম থাকে সেইটো কাৰণে মই কৰি মেলি ল'লোঁ আৰু এতিয়া মই ক্লাছ 10ৰ ভূগোল বিভাগৰ যিখন পাঠ্যপুথি তাৰে 4ৰ্থ লেছনটো অসমৰ ভূগোল বুলি আপোনালোকে বহুতে ইনো কমেণ্ট কৰি আছিলে যে আসাম জিঅ'গ্ৰাফিৰ ওপৰত নোট লাগে বুলি আৰু আপুনি ক'ৰ পৰা কৰিছে কি কথা এনেকৈ সুধি আছিলে মই অলপ চলপ এছপিকেৰ পৰা মুখস্থ কৰি থৈছোঁ কিন্তু ইয়াৰ পৰা মই নোট যিহেতু বনোৱা নাইকিয়া তো ইয়াৰ পৰা মই নোট বনাম আৰু আপোনালোককো মই এইটো ভিডিঅ'ত কালিৰ দৰে নোটখিনি দি দিম আপোনালোক যাৰ ওচৰত আসাম জিঅ'গ্ৰাফিৰ নোট নাই তেওঁলোকে লিখি ল'ব কি লাগে কথা কৈ থাকিলে বৰ দিগদাৰ হৈছে মাতটো মোলাই বহুত জোৰ দিহে মাতটো উলিয়াইছোঁ তেন্তে মই এতিয়া ইয়াৰ ইম্পৰ্টেণ্ট যিখিনি কথা সেইখিনি মই আণ্ডাৰলাইন কৰি লওঁ তাৰপৰা নোট বনাওঁ তাৰপৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে কোনটো এইটো পিছো নেকি বাৰু A4 কি A4 নাজানে গেধা
পঢ়িব নোৱাৰা এইটো গেধা আমাৰ এই ফকি কৈ যায় ফকি বেয়া লোৱা এইটো বেয়া লোৱা এই বেয়া লোৱা এগৰাকীয়ে কমেন্ট কৰিছিলে বা আপুনি জিকে কৰ পৰা পঢ়ে মই জিকে এনেকে ক্লাছ 6 ৰ পৰা 10 লৈকে যিখিনি সোশ্যাল সায়েন্সৰ বুক আছে তাৰ পৰাও যিখিনি অলপ চলপ পঢ়িছো আৰু অলপ চলপ বাকি আছে নোট কৰিবৰ কাৰণে আৰু কালিৰবাটো নোটখিনি কৰিয়ে আছো আৰু লগতে মই এসপিকে ওপেন ক্লাছৰ পৰা ষ্টেটিক জিকে কাৰেন্ট এফেয়াৰ্স এবিলাকো চাও আৰু লগতে মই এসপিকে পেড ক্লাছ লোৱা আছে যেহেতু তাত বিভিন্ন মানে প্ৰত্যেকটোক সাবজেক্টৰে মানে ক্লাছ কৰা হয়তো মই তাৰ পৰাও নোট প্ৰিপেয়াৰ কৰি মুখস্থ কৰো আৰু এগৰাকী খুদিছিলে ম্যাথছ ইংলিশ আৰু ৰিজনিং কৰ পৰা কৰে ম্যাথছ মই এসপিকে টিডিপ ছাৰৰ পৰাও কৰো আৰু ইগল এডুকেশনৰ মই অভিজিত মজুমদাৰ ছাৰৰ পৰাও কৰো আৰু লগতে ইংলিশ মই জিপুলিনা মেমৰ পৰা মানে মই দুটা মানে ভিডিও কৰিছো আৰু লগতে আগতে এসপিকে ছাৰৰ যেটো ওপেন ক্লাছত ইনটেন্স বা কিবা কিবি বুজোৱা আছিল হেখিনি পঢ়িছো আৰু লগতে ৰিজনিংটো আমাৰ এসপিকে ছাৰ বেস ছাৰ হয় এসপিকে ছাৰ জুই বুলি ক'ব পাৰি ৰিজনিং কাৰণে মই পাৰ্সনেলি আপোনালোকক এটাই সাজেষ্ট কৰিম আপোনালোকে এসপিকে ছাৰৰ ওপেন ক্লাছত গুটে ৰিজনিং পঢ়াই থোৱা আছে গুটে কোৰ্সটো কমপ্লিট কৰি থোৱা আছে আপোনালোকে তাত পঢ়াৰ পাছত বেলেগ কিবা ইউটিউব চেনেল হক বা কিতাপ হক চাব লাগে বুলি মই নেভাবো আচলতে মোক যদি কোনে মই তেতিয়া এসপিকে ছাৰৰ নামেই লম Hey guys, এতিয়া 1:35 হৈছে আৰু মই ভাত পানী খাই আহিলো লৰাটো ভাত খাব গলগে একৰাও ভাত মুখত নিদিলে তাৰ পাছত ভাবিলো আপোনাক বাহিৰখন অকমান দেখাও আজি পুৰা বৰষুণ দি আছে সব এনেকৈ ধৰিব নোৱাৰিছে বেক কেমেৰা কৰি দেখাব লাগিব বৰষুণ দি আছে কেতিয়াবা বৰষুণো ভাল লাগে আপোনালোকক কোনে বৰষুণ চৰষুণ দিছে না বা কমেন্টত জনাবচোন এতিয়া ইয়া লৰাটো খুলে দেখিছেনে তাক খুৱাই দিছো মই ধুনীয়াকৈ নোটছখিনি তেতিয়া পটাপট কৰি লওঁ মই এতিয়া নোটখিনি বহিত লিখি লৈছো আপোনালোককো শেয়াৰ কৰিব লাগিব যেহেতুকে আৰু মই বহিত এনেদৰে নোটবোৰ লিখি ললে মানে মই পঢ়ি ভাল পাওঁ মোৰ ধুনীয়াকৈ মনত ৰৈ যায় আৰু মানে পঢ়িবলৈ সুবিধা হয় বহিখন লৈ মেলি খোজকাঢ়ি মেলি থাকিলেও বহিখন লৈ পঢ়ি থাকিব পাৰি কিতাপখনটো তেনেকৈ লৈ মানে কোনটো পইণ্ট ইম্পৰ্টেন্ট আৰু কোনটো পইণ্ট ইম্পৰ্টেন্ট নহয় বিচাৰি থাকোতে বহুতখিনি টাইম গুচি যায় সেইটো কাৰণে মই বহিত নোট লিখি লোৱাটো মানে বেছি ভাল পাওঁ আজি নোট লিখি লিখি মোৰ হাতো বিষাই গলগে আৰু মোৰো বিষাই গলগে ইমানবোৰ নোট লিখিব লগা হল নহয় আৰু দিনটো যেহেতু মই মোবাইলত ভিডিও কৰি বা কিতাপত মানে কি হয় চশমা যেহেতু পিন্ধি লোৱা নহয় তো মোৰ অকনমান মানে মোৰ বিষাই চশমা পিন্ধি পেনে যদি নিপিন্ধি যদি মই লিখো মিলো তো আজি দিনটো মানে মই লিখা পঢ়া হেবুৰে কৰি থাকিলো লৰাটো যেহেতু বহুত টাইম ভুলে বা হিও খেলি আছিলে মোবাইলো চালে তো বহুতখিনি সময় পালো হিমা গোটেই দিনটো আজি মই মানে এই নোট প্ৰিপেয়াৰ কৰিলো পঢ়িলো গোটেই দিনটো মানে যে পঢ়া টেবুলৰ পৰা নুঠিলো বুলি ক'লেও বেয়া নহয় জাস্ট এতিয়া অকনমান আগত পুৰি বনাবলৈ উঠিলো আৰু মাজতে ভাত খাবৰ কাৰণে তো মানে ইমানে এতিয়া গাটো বেয়া লাগিছে ন এডিট কৰি থাকোতে ইয়াৰ পৰা ক্লাছ 10 লেসন কিমানবোৰ মানে আজি নোটছ লিখিছো হাত বিষাই গৈছে নোটছ লিখি লিখি এপিনে ক্লাছ 10 লেসন 4 অসমৰ ভূগোল আৰু আপোনালোকে নোটবোৰ যেতিয়া লিখে ন তেতিয়া ধৰিব পাৰিছে না নাই বা কিবা যদি আখৰ আপোনালোকে বুজি নাপায় তেন্তে মোক প্লিজ কমেন্টত জনাব মই নেক্সট ভিডিওত সেই যিখিনি বুজি নাপায় সেইখিনি মই আপোনালোকক বুজাই এইটো দিম কোনোবাটা আখৰ মই বুজি নাপাবও পাৰে ন হেতু মই মানে কৈ দিম হেতু কাৰণে আপোনালোকে কমেন্ট কৰিবলৈ বেয়া নাপাব মই নেক্সট ভিডিওত মই আকৌ কমেন্ট মানে ধুনীয়াকৈ লিখি দিম
বহুতো আগতে মানে এডিআৰি দি যোৱা মানে ইউটিউব চেনেল বা মোৰ বান্ধৱীবোৰৰ পৰা গম পাইছোঁ যে ক্লাছ 6ৰ পৰা হেনো ক্লাছ 10লৈকে যিখিনি কিতাপ আছে আমাৰ সেই কিতাপখিনি পঢ়িলে বহুতখিনি কমন পৰে আৰু কি হয় বহুতৰ ওচৰত হয়তো সেই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে বুকছখিনি ওচৰ ল'ৰা ছোৱালীৰ ওচৰত নাপাবও পাৰে সেইভাৱেই মই মোৰ ভিডিঅ'ত শ্বেয়াৰ কৰিছিলোঁ কালি মোৰ ইউটিউব চেনেলৰ পৰা এগৰাকী ফ্ৰেণ্ডে হোৱাটছএপ নাম্বাৰলৈ মেছেজ কৰিছিলে তেওঁ কৈছে যে তেওঁৰ ওচৰত নাইকিয়া সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যদি কিবা শব্দ বুজি পোৱা নাই ভুলকে লিখি লৈছে বহিত আৰু সেইটোকে যেতিয়া পৰীক্ষাত আহিব আপোনালোকে ভুলটোকে মানে আনচাৰ কৰি থৈ আহিব ন সেইটো কাৰণে আপোনালোকে বুজি নোপোৱাটো সুধিবলৈ সংকোচ নকৰিব মই মানে আপোনালোকক ভালদৰে নেক্সট ভিডিঅ'ত মই কৈ দিম আৰু লগতে যদি ওচৰে পাজৰে এনেকুৱা বুকছ আপোনালোকে পাইছে তেন্তে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে পঢ়িব সেইখিনি কালি ভিডিঅ'টোত মোৰ এজন ছাবস্ক্ৰাইবাৰে তেওঁৰ নামটো ল'বৰ কাৰণে কৈছিলে তেওঁৰ নামটো হৈছে কুলদীপ তোমাৰ নামটো লৈ দিলোঁ ঠিক আছে আৰু সঁচাকৈ কৈছোঁ আপোনালোকৰ কমেণ্টবিলাকৰ পৰা বহুত বেছি মটিভেট হওঁ নেক্সট এটা ভিডিঅ' দিবৰ কাৰণে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে নিজৰ প্ৰব্লেমবিলাক মোৰ লগত শ্বেয়াৰ কৰে আপোনালোকেনো কিয় পঢ়িব নোৱাৰে কোনটো প্ৰব্লেমৰ কাৰণে পঢ়িব নোৱাৰে সেইখিনি মোৰ লগত শ্বেয়াৰ কৰে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু বহুতেতো হোৱাটছএপত মেছেজ কৰে যে আপোনালোক অলপ কথা পাতিলেহে মটিভেট পাওঁ বা পঢ়িব পাৰোঁ আচলতে মই তেনেকুৱা বুলি মই নিজকে হেৰি মানে নাভাবোঁ কিন্তু আপোনালোকৰ লগত কথা পাতি ময়ো বহুত বেছি ভাল পাওঁ ডিছকাছ কৰি ভাল পাওঁ মানে ডিছকাছ কৰিব বিচাৰে আৰু খুব বেছি ভাল পাওঁ আৰু আপোনালোকে ইমানখিনি মোক মৰম দিয়াৰ বাবে বহুত 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 ধন্যবাদ বহুত দূৰ দূৰণি মানুহ হয় মই চিনিও নাপাওঁ ইমান দূৰৰ মানুহ গুৱাহাটী দুলীয়াজানৰ তাৰপৰা শিৱসাগৰৰ মানে বহুত আছে নাম কৈ থাকিলে বহুত দীঘল হৈ যাব গতিকে তেওঁলোকক মই বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ ইমান বেছি মৰম দিয়াৰ বাবে Hey guys, এতিয়া বাজিলেগৈ 5:12 আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিম কিয়নো এইপিনে সব পাকঘৰতে পাছপিনে এটা ছাগলী বান্ধে যে দৰজা খোল খালে সোমাইছে যা যা তো আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই বহুত বেছি ভাল পালে অলপ অলপ উপকৃত হৈছে বুলি মই আশা কৰোঁ যদিহে ভাল পালে তেন্তে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল চেনেলটো নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায় আৰু আপোনালোকে কমেণ্টত কৰি থকা প্ৰশ্নবোৰৰ উত্তৰ মই ভইচ অভাৰ কৰি ভিডিঅ'ৰ মাজতে জনাই দিছোঁ আৰু যিসকলে বহুত দিনৰ পৰাই মোৰ ব্লগ চাই আছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিলৈ আহিছোঁ বাই বাই